নমস্কাৰ, মই জুৰি শৰ্মা, ভাৰতীয় ইতিহাস সংকলন সমিতিৰ অখিল ভাৰতীয় মহিলা দলেৰ মই সদস্য। আৰু আজি আমাৰ ভাৰতীয় ইতিহাস সংকলন সমিতিৰ এখন বিশেষ বৈঠক ইয়াত কানৈ কলেজত আহ্বান কৰা হৈছিলে। আৰু এই কানৈ কলেজত মই প্ৰথমবাৰৰ কাৰণে আহি আজি অভিভূত হৈ পৰিছোঁ। ইয়াৰ অধ্যক্ষ মহাশয় আমাৰ ভাৰতীয় ইতিহাস সংকলন সমিতি ডিব্ৰুগড় জিলাৰ সভাপতি, তেখেত ডক্টৰ শশীকান্ত শইকীয়া, খুব ভাল এগৰাকী ব্যক্তি, যিগৰাকী ব্যক্তিৰ তত্ত্বাৱধানত এই কলেজখনে ইমান সুন্দৰ এটা ৰূপ লৈছে। সঁচাকৈয়ে অভিভূত হৈ পৰিছোঁ। এখন অগ্ৰণী কলেজ বুলি আমি মহাবিদ্যালয় বুলি আমি ক'ব পাৰোঁ মানে এইখন। আৰু গতিকে আটাইকে কি বুলি ক'ম, আৰু কলেজৰ সকলোকে মোৰ ফালৰ পৰা অভিনন্দন, ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই মনোজ কুমাৰ বৰ্মন, ভাৰতীয় ইতিহাস সংকলন সমিতিৰ গুৱাহাটী মহানগৰ বিভাগৰ সাংগঠনিক সম্পাদক। আৰু কানৈ কলেজত মই প্ৰথমবাৰৰ বাবে ইয়াত আহিছোঁ। আৰু প্ৰথমবাৰৰ বাবে আহি মই ইয়াত মানে কেম্পাছত সোমাই ইমান মোহিত হৈছোঁ যে তেখেতসকলে বহুত মানে বেলেগ কলেজতকৈ অলপ অন্যভাৱে মানে কেম্পাছটো সজাইছে। বিশেষকৈ ইয়াত আহি মই দেখা পাইছোঁ যে তেখেতসকলৰ ইয়াতে এটা ন' টবেকো জইন মানে নতুন প্ৰজন্মক হেৰি কৰাৰ কাৰণে, ইয়াৰ পৰা মানে কি বিৰত ৰখাৰ কাৰণে তেখেতসকলে এটা খুব সুন্দৰ প্ৰচেষ্টা এটা আগবঢ়াইছে ইয়াতে। আৰু সেই প্ৰচেষ্টাটোৰ কাৰণে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। বিশেষকৈ এই কানৈ কলেজৰ যি অধ্যক্ষ মহোদয়ৰ নেতৃত্বত ইয়াত যিবিলাক ইনিচিয়েটিভ গঢ়ি উঠিছে সেইবিলাক চাই পেলাই মই সঁচাকৈ আনন্দিত। দ্বিতীয়তে ইয়াত যিটো কেম্পাছৰ যিটো পৰিৱেশটো ইয়াত মানে কি তেখেতসকলে মানে কি বৰ্তমান যুগত চলি অহা যিবিলাক প্ৰদূষণ, সেই প্ৰদূষণবিলাকক মানে নিয়ন্ত্ৰণ কৰাৰ কাৰণে এক প্ৰচেষ্টা অব্যাহত ৰাখিছে। আৰু তাৰ প্ৰমাণ হিচাপে ইয়াৰ চাৰিওফালে থকা যিবিলাক গছ গছনি সেইটোৱে প্ৰতিপন্ন কৰিছে। গতিকে কানৈ মহাবিদ্যালয়ৰ মই ভৱিষ্যতৰ আৰু উজ্জ্বল কামনা কৰিলোঁ। ঐতিহ্যমণ্ডিত ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ত এই সন্ধ্যাবেলা উপস্থিত আছোঁ অত্যন্ত প্ৰফুল্লিত মনেৰে। কাৰণ এই ঐতিহ্যমণ্ডিত মহাবিদ্যালয়খন ইমান দেখনীয়াৰ কৰি, ইমান সুন্দৰ কৰি, ইমান পৰিপাটি কৰি গঢ়ি তুলিছে ইয়াৰ বৰ্তমানৰ অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়া ডাঙৰীয়াই। অত্যন্ত কৰ্মপটু আৰু কৰ্মবীৰ বুলি আচলতে ক'ব লাগিব, যিজনে প্ৰায় ৪,৩33 দিন এই গোটেই মহাবিদ্যালয়ৰ উত্তৰণৰ ক্ষেত্ৰত তেখেতে ব্যয় কৰিছে। আৰু কোনো ধৰণৰ না গ্ৰীষ্ম বন্ধ, না শীতৰ বন্ধ, না কোনোবা মানে হলিডে হওক বা বন্ধ দেওবাৰেই হওক, কোনো ধৰণৰ তেনেকুৱা নকৰাকৈ কিমান মানে মহাবিদ্যালয়খনৰ প্ৰতি আগ্ৰহ থাকিলে, আন্তৰিকতা থাকিলে আৰু সেৱাৰ মনোভাৱেৰে তেখেতে যি কাম কৰিছে সি সঁচাকৈ সকলোৰে কাৰণে বৰ অনুকৰণীয়। অসমৰ আন মহাবিদ্যালয়বিলাকেও তেখেতৰ এই যি কৰ্মৰ যি গুণ, এই গুণ নিশ্চিতভাৱে আহৰণ কৰি নিজৰ শিক্ষানুষ্ঠানবিলাকো আগুৱাই নিব, তাৰ মই আশা কৰোঁ। আৰু কেৱল অসমতে নহয়, ভাৰতবৰ্ষৰো কিছুমান বিশেষ ক্ষেত্ৰত বা বিশ্বৰ ক্ষেত্ৰতেই এই মহাবিদ্যালয়খনে এক অনন্য নাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ এই যি যাত্ৰা, এই যাত্ৰা তেখেতৰ নেতৃত্বত অব্যাহত থাকক। আৰু বৌদ্ধিক দিশৰ ক্ষেত্ৰত, সাংস্কৃতিক দিশৰ ক্ষেত্ৰত, সামাজিক ক্ষেত্ৰত, শৈক্ষিক ক্ষেত্ৰত সকলোবিলাক দিশতেই এই কানৈ মহাবিদ্যালয় আগুৱাই যাওক, তাৰেই মই আশা কৰিছোঁ।